তোমাৰ লগত আৰু মোৰ কোনো সম্পৰ্ক নাই। ছোৱালী 14 তাৰিখে মোক লগ কৰিব আহিবা দেই। ল'ৰা চিঞৰ ক'ব নোৱাৰোঁ, আজৰি থাকিলে লগ কৰিম। ছোৱালী ঠিক আছে, মোৰ বাবে কি আনিবা? ল'ৰা কি? তোমাৰ জন্মদিনটো এপ্ৰিলতহে, এতিয়াতো ফেব্ৰুৱাৰী মাহহে। ছোৱালী সেইবাবে কৈছোঁ। ল'ৰা কিন্তু কিয়? ছোৱালী তুমি সঁচাকৈ নাজানানে? ল'ৰা তোমাৰ মুখেৰে শুনিব খুজিছোঁ। ছোৱালী সেই দিনটোত মানুহে ভালপোৱাজনক কিবা কিবি উপহাৰ দিয়ে আকৌ। ল'ৰা কি দিয়ে? ছোৱালী ফুল, চকলেট, ভাল ভাল গিফ্ট আদি দিয়ে। ল'ৰা কিয় দিয়ে? ছোৱালী ভালপোৱা প্ৰকাশ কৰিব দিয়ে আকৌ। ল'ৰা এইবোৰ নিদিলে ভালপোৱা কমি যায় নেকি? ছোৱালী নাযায়। ল'ৰা তেনেহ'লে? ছোৱালী সকলোৱে দিয়ে বাবে কৈছোঁ আকৌ। ল'ৰা তাৰ মানে ময়ো কিবা এটা দিব লাগিব নি? ছোৱালী একো দিব নোৱাৰিলেও ফুল এপাহকেতো দিব পাৰিবা। ল'ৰা দিব পাৰি, পিছে কি লাভ? অলপ পাছতেতো সেইপাহ মৰহি যাব। ছোৱালী কি হ'ল পিছে? গছত থাকিলেও এদিন নহয় এদিন মৰহিয়ে যায়। ল'ৰা গছত থাকিলে সি কেতিয়াও নষ্ট হৈ নাযায়, ৰূপহে পৰিৱৰ্তন হয়, তথাপিও তাৰ নিজস্বতা থাকিবই। ছোৱালী তাৰ মানে ফুল এপাহো নিদিয়া? ল'ৰা নিদিয়াই ভাল, অযথা নিজৰ হাতেৰে ফুল এপাহ নষ্ট কৰি অকণো ভাল নালাগে। ছোৱালী একোৱেই নানা? ল'ৰা কেৱল মই যাম। ছোৱালী নালাগে যা, বেকআপ। ল'ৰা মানে? ছোৱালী তোমাৰ লগত আৰু মোৰ কোনো সম্পৰ্ক নাই। ল'ৰা আগতে আছিল জানো? ছোৱালী মানে নাছিল নেকি? ল'ৰা নাছিল যেনেই লাগিছে। ছোৱালী কি কৈছা তুমি? ল'ৰা থকা হ'লে ইমান সহজতে বেকআপ দিব নোৱাৰিলা হয়, মূৰ্খৰ দৰে এপাহ ফুলৰ বাবে কাজিয়া নকৰিলা হয়, মোৰ চকুলৈ চাই অথবা মোৰ হাতত হাত থৈ ভালপোৱা অনুভৱ কৰিব পাৰিলা হয়, হাজাৰ গিফ্ট কথা নকৈ মোৰ সৈতে কটোৱা হাজাৰ মিনিট স্মৃতি ৰোমান কৰিয়ে হাঁহি পাৰ কৰিলা হয়। ছোৱালী বহুত ভাল পাওঁ তোমাক। ল'ৰা অলপ আগতে দেখোন বেকআপৰ কথা কৈছিলা। ছোৱালী খং কৰিছিলোঁ। ল'ৰা ইমান জল্দি খং শেষ হৈ গ'লনে? ছোৱালী ল'ৰা ঠিক আছে, কি ফুল আনিব লাগিব? ছোৱালী নালাগে আনিব। ল'ৰা নহ'ব, মই আনিমেই, নহ'লে ভালপোৱা কেনেকৈ প্ৰকাশ হ'ব? স্মৃতিবোৰতো ধৰি ৰাখিব লাগিব, নহ'লে কি হ'ব? ছোৱালী চুপ, কেৱল তুমি আহিলেই হ'ব। ল'ৰা কি? ছোৱালী কাৰণ মোৰ বাবে তুমিয়ে সকলো। ল'ৰা ইমান সোনকালে কেনেকৈ বুজিলা তুমি? ছোৱালী তুমি লগত থাকিলেই সকলো ভালে থাকিব। ল'ৰা পাগলী, মই সদায় তোৰ লগতেই আছোঁ। ভালপোৱা প্ৰকাশ কৰিবৰ বাবে 14 ফেব্ৰুৱাৰীৰ প্ৰয়োজন নাই, ভালপোৱা সকলো সময়ে সংগী। আজি মোৰ এই কাহিনীটো আপোনালোকে শুনি কেনেকুৱা পালে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু এই কাহিনীটো মোৰ বন্ধু এজনে লিখিছিল, তেওঁৰ নাম হৈছে চন্দ্ৰমণি দাস, তেওঁৰ ঘৰ গোলাঘাটত। তেওঁ সুন্দৰ সুন্দৰ কবিতা আৰু সুন্দৰ সুন্দৰ ডাইলগ আৰু এনেকুৱা ষ্টৰিবিলাক লিখি থাকে। আজি ভাবিলোঁ আপোনালোকৰ মাজত অকণমান পঢ়ি শুনাওঁ।
মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে মোৰ পিনৰ পৰা বহুত বহুত ধন্যবাদ জনালোঁ।